আমি দিমু বাইটা ভবিষ্যৎ কি কংগ্রেসের ভবিষ্যৎ কি নাই লাগাবে না নিজে মুখে লাগাবে সব কইছে বিজেপি সব কইছে আপোনালোকে দেখিছে যে ধুবুৰী জিলাখন AIUDFৰ কাৰণে মহাসমুদ্ৰ হৈ গৈছে। ইয়াতে আৰু কোনো পাৰ্টিৰ স্থান নাই, কাৰণ ৰাইজে বুজি পাইছে আমাৰ নেতা মৌলানা বদৰুদ্দিন আজমল আৰু AIUDF বাহিৰে সংখ্যালঘুক ৰক্ষা কোনেও নকৰিব। অকল খালি ভোট বেংকাৰ হিচাপে কংগ্ৰেছৰ এটা আমি ভাবিছিলোঁ যে কংগ্ৰেছ কিবা না কি কৰিব, বাপ দাদাৰ দল এতিয়া ৰখিব লৈছিলে যে লুটি লৈ আছে, এইটো ৰাইজে বুজি পাইছে। জিলা পৰিষদৰ টিকেট দিয়াতে টাকা, টিকেট জিলা পৰিষদৰ কেণ্ডিডেটৰ চেয়াৰমেন বনোৱাতে এই আলতা বছৰৰ পৰা টকা লৈছিল। আকৌ জিলা পৰিষদৰ মেম্বাৰবিলাক বিক্ৰী কৰিছে তাতো টকা। আকৌ এই বিক্ৰী হোৱা মেম্বাৰ বেবী বেগম ডাঙৰীয়ানী মই আজি আপোনালোকৰ সন্মুখত নামটো কৈছোঁ, তেখেতক টিকেট দিছে। গতিকে বহু প্ৰমাণ মোৰ ওচৰত আছে যে বেবী বেগম টকা লৈ বিক্ৰী কৰিছে। খালি আপোনালোকে কংগ্ৰেছৰ যে কেণ্ডিডেটবিলাকক ভোট দিব, জিলা পৰিষদ কংগ্ৰেছৰ পৰা হৈ 3 দিন নোযোৱাইতে বিক্ৰী হৈছে জিলা পৰিষদৰ মেম্বাৰ। আৰু কংগ্ৰেছৰ এইটো ডিজিপিৰ এটিম কংগ্ৰেছৰ শোভান চৰকাৰ, অমৃত বাদশাহ এইবিলাক ৰকিবলৰ চামচা হয়। যেতিয়া মন্ত্ৰী আছিল, সিন্ডিকেট যেতিয়া কৰিছিল, এইবিলাকক দি টকা উঠিছিল। মন্ত্ৰী আছিল, আমি কংগ্ৰেছত আছিলোঁ, আমি জানো এইবিলাকক গতিকে এই মানুহবিলাক কংগ্ৰেছৰ কেণ্ডিডেটবিলাক ৰাইজে বুজি পাইছে। ভোট দিলে বিজেপিৰ ওচৰত বিক্ৰী হ'ব। সংখ্যালঘুৰ সমস্যাৰ কথা কেতিয়াও মাত নামাতে। 15 বছৰ চৰকাৰ আছিল, কেতিয়াও সিহঁতে মাটি পাত্তা দিয়া নাই। এইবিলাক আৰু কিমান বুজাই থাকিব। গতিকে এই কংগ্ৰেছৰ বিজেপি AGP ৰাইজৰ দলৰ এইবিলাক পইচা এই যে হাগ্ৰামা কয় কিমান খাই খাওক, ভোটটো তালা চাবিকৈ দিয়ক। মই এই আহ্বান ৰাখিম। আৰু আপোনালোকে জানে ডাঙৰ দাদা নিজানুৰ ভাই, তেওঁ খালি যদি এছেম্বলি হয় তেতিয়া গুৱাহাটীত থাকে। আজি 2বাৰ MLA, না গুৱাহাটীত অট্টালিকা, না গুৱাহাটীত হোটেল, কি আছে গুৱাহাটীত? একো নাই, না ধুবুৰী টাউনত বিল্ডিং। অকল ৰাইজৰ হকত কাম কৰিছে বিৰোধত থাকিও। গতিকে এইটো জল পট যে চৰকাৰ কংগ্ৰেছৰ নহয়। আমিও দোয়া কৰিছিলোঁ যে জাতিৰ স্বাৰ্থত ঠিক আছে, নিৰপেক্ষ পাৰ্টি হওক কংগ্ৰেছৰ চৰকাৰ, চৰ্ত সাপেক্ষ আমিও ছাপোৰ্ট দিব হয়। কিন্তু যিহেতু চৰকাৰ নহয়, কংগ্ৰেছে ৰাইজৰ হৈ মাত নামাতে, সিহঁতক APCCৰ পৰা নিৰ্দেশ দিয়া আছে মুছলমানৰ হৈ কথা ক'লে আপাৰ আছামে বেয়া পায়। গতিকে এইবিলাক নেতাক উৎখাত অলৰেডি ৰাইজে কৰিছে। অহা 9 তাৰিখত ৰাইজে আৰু উৎখাত কৰিব। গতিকে বিধানসভায় বলিষ্ঠ নেতৃত্বৰ প্ৰয়োজন। মৌলানা বদৰুদ্দিন আজমল আমাৰ নেতা। গতিকে ইনশাআল্লাহ ইতিমধ্যে 20টা রেজাল্ট দি গ'ল। আপোনালোকে জাতি ধৰ্ম নিৰ্বিশেষে যোগ্য প্ৰাৰ্থীক ভোট দিয়ক, যাতে জাতিৰ হকে মাটিৰ হকত লৰিব পাৰে। কাৰণ ইয়াতে মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, ইয়াতে গণতন্ত্ৰৰ কোনো নাই। গতিকে আমি এইবাৰ ইউনাইটেডলি আলী কৰ্মীয়া, মই গতিকে আপোনালোকে সাংবাদিক বন্ধুবিলাক আমাৰ যিবিলাক চাই আছে পজিটিভ নিউজ কৰক। ইনশাআল্লাহ আমাৰ জাগাৰ ভাল হ'ব, ডিষ্ট্ৰিক্টৰ ভাল হ'ব, সংখ্যালঘুৰ উন্নয়ন হ'ব। ধন্যবাদ।